LOCত যি প্ৰচণ্ড সংঘৰ্ষ চলিছিল, গুলীবৰ্ষণ চলিছিল, ভাৰতে প্ৰত্যুত্তৰ দিয়াৰ পাছতে LOCত এতিয়া পাকিস্তানৰ ফালৰ পৰা গুলীবৰ্ষণ বন্ধ হৈছে। শেহতীয়া খবৰ, LOCৰ শেহতীয়া আপডেট আপোনালোকক জনাইছোঁ। LOCত এই মুহূৰ্তত পাকিস্তানৰ ফালৰ পৰা যি গুলীবৰ্ষণ কৰা হৈছিল, সেই গুলীবৰ্ষণ এই মুহূৰ্তত LOCত বন্ধ হৈছে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অৰ্থাৎ জম্মুৰ পৰা পঞ্জাৱ, ৰাজস্থান, গুজৰাট পৰ্যন্ত অঞ্চলসমূহ এতিয়াও ব্লেকআউটত আছে। তাৰ পৰিস্থিতি কি আমি জনাম। ইতিমধ্যে কেইবাটাও প্ৰান্তত ব্লেকআউট কৰি ৰখা হৈছে, কাৰণ পাকিস্তানী কেইবাখনো ড্ৰোন ভাৰতৰ আকাশত দেখা গৈছিল। চাইৰেন বাজি উঠিছিল আৰু চাইৰেন বাজি উঠাৰ লগে লগেই ব্যৱস্থা তাৎক্ষণিকভাৱে লোৱা হৈছিল। সকলো অঞ্চল, যিকেইটা অঞ্চলত পাকিস্তানী ড্ৰোন সোমাইছিল, সেই অঞ্চলসমূহত ব্লেকআউট কৰা হৈছিল। ইয়াৰ বিপৰীতে ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেম এক্টিভ কৰা হৈছে আৰু পাকিস্তানক ইতিমধ্যে প্ৰত্যুত্তৰ দিয়া হৈছে। শেহতীয়া আৰু এটা খবৰ আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ। কিছু মুহূৰ্তৰ পূৰ্বে গুলীচালনাৰ শব্দ শুনা গৈছিল RSপুৰা অঞ্চলত। ইয়াৰ লগতে জম্মু কাশ্মীৰত, বিশেষকৈ নাগৰোটা অঞ্চলতো কেইবাখনো পাকিস্তানী ড্ৰোন দেখা গৈছিল। এটা শেহতীয়া আপডেট এই মুহূৰ্তত দৰ্শকসকলক জনাম। আমি ফুল প্লেট ব্ৰেকিঙৰ সহায়ত এটা নতুন আপডেট জনাম। ৰাজস্থানৰ ভুজ চহৰৰ আকাশতো পাকিস্তানী ড্ৰোন দেখা গৈছে। ৰাজস্থানৰ ভুজ চহৰতো পাকিস্তানী ড্ৰোন দেখা গৈছে আকাশত। LOCত ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰ ইতিমধ্যে পাক সেনাক দিয়া হৈছে। ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰৰ পিছতেই বন্ধ হৈছে পাক সেনাৰ আক্ৰমণ। LOCত এই মুহূৰ্তত গুলীবৰ্ষণ বন্ধ কৰিছে পাকিস্তানীয়ে। শ্ৰীনগৰত বিস্ফোৰণৰ তথ্য অৱশ্যে ভাৰতীয় সেনাই অস্বীকাৰ কৰিছে। ভুজত 2 পাকিস্তানী ড্ৰোন গুলীয়াই ইতিমধ্যে ভূপতিত কৰা হৈছে, এই তথ্য পোৱা গৈছে। কেইমুহূৰ্তমানৰ পূৰ্বে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই অৱশ্যে টুইট কৰি এই কথা কৈছিল। উমৰ আব্দুল্লাই এক্স হেণ্ডেলত এই পোষ্ট কৰি তেওঁ কৈছিল যে বিস্ফোৰণৰ শব্দ শ্ৰীনগৰত শুনা গৈছে আৰু সমান্তৰালকৈ শ্ৰীনগৰত ব্লেকআউট কৰাৰ খবৰো জনাইছিল জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে। নতুন আপডেটৰ বাবে আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে সতীৰ্থ নয়নমণি হাজৰিকা। নয়ন, নতুন আপডেট। হয়, নিশ্চয়কৈ আচলতে যুদ্ধবিৰতিৰ 3 ঘণ্টাৰ পিছতে এনেধৰণৰ এক ঘটনা সংঘটিত হ'ল, য'ত দেখিবলৈ পোৱা গৈছিল LOCত পাকিস্তানে আচলতে ধাৰাসাৰ গুলীবৰ্ষণ কৰিলে। এনেধৰণৰ এক ঘটনা সংঘটিত হ'ল। ড্ৰোনেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে পাকিস্তানে। ৰাজস্থানৰ ভুজ চহৰৰ আকাশতো পাকিস্তানৰ ড্ৰোন দেখিবলৈ পোৱা গৈছে। অন্যহাতে LOCত পাকিস্তানে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে, যি সময়ত বিয়লি 5 বজাৰ পৰা আচলতে এই যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল দুয়োখন ৰাষ্ট্ৰৰ দ্বাৰা। কিন্তু সেই যুদ্ধবিৰতি কিছু সময়ৰ পিছতে আচলতে উলংঘা কৰা দেখিবলৈ পোৱা গ'ল আৰু বিভিন্ন স্থানত গুলীবৰ্ষণৰ লগতে ড্ৰোনেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে। পাকিস্তানৰ চৰিত্ৰ যেন কেতিয়াও সলনি নহ'ল, তেনেধৰণৰ এক দিশে এতিয়া উন্মোচিত হৈছে। কিয়নো পাকিস্তানে পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত কৰিছিল, যুদ্ধবিৰতি ঘোষণা কৰি তেওঁলোকে যুদ্ধবিৰতি উলংঘা কৰিছিল, তেনেধৰণৰ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছিল। পুনৰ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত দুয়োখন দেশে যুদ্ধবিৰতি ঘোষণা কৰিছিল। কিন্তু যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো কেইটামান ঘণ্টাৰ পিছতে পাকিস্তানৰ সেনাই LOCত ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে। ইতিমধ্যে শ্ৰীনগৰতো বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে বুলি জানিব পৰা গৈছে। কেইবাটাও আপডেট আছে, আমি দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছোঁ। কালি নিশাৰ ভাগত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছিল সেয়া সকলোৱে জানে। সেই কথা ইতিমধ্যে আমি কালি উৰে নিশা প্ৰতিটো খবৰ দৰ্শকক দি গৈছিলোঁ আৰু তাৰ পিছতে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছিল ডোনাল্ড ট্ৰাম্পৰ হস্তক্ষেপত দুয়োখন দেশে আচলতে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ বাধ্য হৈছিল বা যুদ্ধবিৰতি ঘোষণা কৰিছিল। কিন্তু সেই যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতেই দেখিবলৈ পোৱা গ'ল পুনৰ LOCত গুলীবৰ্ষণ, ধাৰাসাৰ গুলীবৰ্ষণ কৰিলে। শ্ৰীনগৰত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গ'ল। অন্যহাতে ৰাজস্থানৰ ভুজত ড্ৰোন
দেখিবলৈ পোৱা গ'ল সকলো ধৰণৰ এক পুনৰ তেনেধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কিন্তু কিছু সময়ৰ পূৰ্বে অহা খবৰ অনুসৰি LOCত যি গুলীচালনা কৰিছিল সেই গুলীচালনা সাময়িকভাৱে বন্ধ আছে বুলি জানিব পৰা গৈছে ভাৰতীয় সেনাই ইতিমধ্যে জানিবলৈ দিছে যে LOCত যি পাকিস্তানে গুলীবৰ্ষণ কৰিছিল সেয়া সাময়িকভাৱে বন্ধ আছে কিন্তু সেয়া কিমান সময়লৈ বন্ধ থাকিব সেয়াৰ কোনো নিশ্চয়তা নাই পাকিস্তানৰ যেহেতু চৰিত্ৰ কেতিয়াও সলনি নহয় আৰু পাকিস্তানে পুনৰ যে যুদ্ধবিৰতি উলংঘন কৰিব সেই কথা নিশ্চিত হৈ পৰিছে আমাৰ হাতত কেইবাটাও দৃশ্য আছে সেই দৃশ্যসমূহ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো খবৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম আমি ইতিমধ্যে দৰ্শকক জনাইছোঁ যে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত পুনৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে চৰিত্ৰ যেন সলনি নহয় পাকিস্তানৰ উধমপুৰ আখনুৰ ছেক্টৰত পাকিস্তানী সেনাই গুলীচালনা কৰিলে অন্যহাতে শ্ৰীনগৰত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গ'ল বাৰামুলাত পাকিস্তানৰ ড্ৰোন ভূপতিত কৰিছে ভাৰতীয় সেনাই আৰু পাকিস্তানে যেহেতু পুনৰ আক্ৰমণ কৰিছিল আৰু সেয়েহে শ্ৰীনগৰত ব্লেক আউট জাৰি কৰা হৈছে সন্ধিয়া 5 বজাৰ পৰা কাৰ্যকৰী হৈছিল যুদ্ধবিৰতি কিন্তু সেই যুদ্ধবিৰতি বাৰম্বাৰ উলংঘন কৰিছে পাকিস্তানে কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই অভিযোগ কৰিছে যে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে অন্যহাতে ৰাজস্থানৰ 3খনকৈ জিলাত ব্লেক আউট ঘোষণা কৰা হৈছে আৰু সেই 3খন জিলা হৈছে জয়ছলমেৰ বিকানেৰ যোধপুৰ এই 3খন জিলাতে ইতিমধ্যে ব্লেক আউট ঘোষণা কৰা হৈছে পাকিস্তানৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই 3খন জিলাত ব্লেক আউট ঘোষণা কৰা হৈছে অন্যহাতে আন এটা খবৰ দৰ্শকক দিব বিচাৰিছোঁ অনন্তনাগত পাকিস্তানী ড্ৰোন ধ্বংস কৰাৰ এতিয়া খবৰ আহিছে পাকিস্তান সীমান্তৰ RSপুৰতো পাক সেনাই গুলীচালনা কৰিছে বুলি জানিব পৰা গৈছে কাশ্মীৰৰ লাল চৌকৰ ওপৰতো উৰিছে এতিয়া পাকিস্তানী ড্ৰোন জম্মুৰ কাটাৰতো ব্লেক আউট কৰা হৈছে জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত আক্ৰমণৰ খবৰ আহিছে সীমান্ত নিৰাপত্তাৰক্ষীক আক্ৰমণ প্ৰতিহত কৰাৰ এতিয়া নিৰ্দেশ দিয়া হৈছে অন্যহাতে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিবলৈ এয়াৰ ডিফেন্স ইউনিট ইতিমধ্যে সক্ৰিয় কৰি তোলা হৈছে সীমান্তত গোলাবৰ্ষণ কৰিছিল পাকিস্তানী সেনাই অৱশ্যে এই মুহূৰ্তত LOCত সেই গোলাবৰ্ষণ আৰু গুলীবৰ্ষণ বন্ধ হৈ আছে বুলি ভাৰতীয় সেনাই জানিবলৈ দিছে LOCৰ পালনৱালা ছেক্টৰতো গুলীবৰ্ষণৰ খবৰ আহিছে অন্যহাতে শ্ৰীনগৰকে ধৰি ৰাজস্থানৰ ভুজ চহৰত দেখিবলৈ পোৱা গৈছে ড্ৰোন উৰি থকা দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ ড্ৰোন উৰি থকা দেখিবলৈ পোৱা গৈছে আমি প্ৰতিটো খবৰ দৰ্শকক জনাইছোঁ অন্যহাতে যুদ্ধবিৰতি উলংঘন যেহেতু পাকিস্তানে বাৰম্বাৰ কৰিছে আৰু তাৰ মাজতে বাৰ্মেৰত বাজিছে এতিয়া যুদ্ধৰ চাইৰেন শ্ৰীনগৰ এয়াৰপৰ্টৰ কাষত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত ফুল প্লেটৰ জৰিয়তে এটা ব্ৰেকিং নিউজ জনাব বিচাৰিছোঁ জম্মুত শ্বহীদ হৈছে BSFৰ SI মহম্মদ ইমতিয়াজ RSপুৰৰ ছেক্টৰত পাকিস্তানীয়ে চলোৱা গুলীত নিহত হৈছে শ্বহীদ হৈছে মহম্মদ ইমতিয়াজ BSFে জোৱানজনৰ মৃত্যু হোৱা বুলি ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰিছে আমি জনাইছোঁ এজন জোৱান শ্বহীদ হৈছে LOC অতিক্ৰম কৰি পাকিস্তানীয়ে চলাইছিল গুলী আৰু পাকিস্তানীৰ গুলীত এজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আন 7জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে জম্মু কাশ্মীৰৰ RSপুৰৰ ছেক্টৰত পাকিস্তানৰ গোলাবৰ্ষণ বুলি জানিব পৰা গৈছে আমি প্ৰতিটো খবৰ দৰ্শকক জনাইছোঁ তাৰ মাজতে আমি আন এক খবৰো জনাব বিচাৰিছোঁ ভাৰতীয় সেনাৰ বীৰত্বৰ সন্মুখত 3টা দিনো টিকি থাকিব নোৱাৰিলে কংগাল পাকিস্তানে কিয়নো S-400ৰ দৰে সুদৰ্শন চক্ৰৰ কবচ ভেদ কৰাৰ দূৰৰ কথা ৰাফালৰ গৰ্জনতে মূৰ্ছা গ'ল সন্ত্ৰাসবাদীৰ ফেক্টৰী পাকিস্তান ওৰফে পাকিস্তান আৰু পাকিস্তান ওৰফে পাকিস্তান সন্দৰ্ভত এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ আমি ইতিমধ্যে জনাইছোঁ যে ভাৰতীয় সেনাৰ বীৰত্বৰ সন্মুখত 3টা দিনো টিকিব নোৱাৰিলে আৰু ডোনাল্ড ট্ৰাম্পৰ হস্তক্ষেপত দুয়োখন দেশে যুদ্ধবিৰতি ঘোষণা কৰিছে কাংগাল পাকিস্তান বুলি কোৱা হয় আৰু সেই কাংগাল পাকিস্তানে এতিয়া 3টা দিনো ভাৰতীয় সেনাৰ বীৰত্বৰ সন্মুখত টিকি থাকিব নোৱাৰিলে কিয়নো S-400ৰ দৰে সুদৰ্শন চক্ৰৰ কবচ ভেদ কৰা দূৰৰে কথা আৰু ৰাফালৰ গৰ্জনতে এতিয়া মূৰ্ছা গৈছে সন্ত্ৰাসবাদীৰ ফেক্টৰী পাকিস্তান ওৰফে পাকিস্তান ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি শনিবাৰে বিয়লি 5 বজাৰ পৰা যুদ্ধবিৰতি 7 মেৰ নিশা 1:05 পৰা 1:30 বজালৈ